বড়ো সাহিত্য সভাৰ ৬৪তম অধিৱেশনৰ লাইখুটা স্থাপন। ডিমাকুছিৰ দৈমুনগৰত লাইখুটা স্থাপন কৰে বিটিআৰ চিফ প্ৰমোদ বড়োই। ওদালগুৰিৰ ডিমাকুছিত বড়ো সাহিত্য সভাৰ ৬৪তম অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰীৰ লগতে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি জোচৰাং বড়োই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে এফচুৰ সভাপতি দীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী, অসম সাহিত্য সভাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি গৌৰী শংকৰ দাস, প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ বিষয়ববীয়া আৰু চৰকাৰী বিষয়া আৰু জ্যেষ্ঠ সংবাদকৰ্মীসকল। অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচীটো ঐতিহাসিক হ'ব বুলি মই আশা কৰিছোঁ। আজি ইয়াৰে লাইখুটা স্থাপন কৰা হৈছে। ইয়াত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ অসম এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগতে বহুতখিনি ডিগনিটেৰিজ ইয়াত উপস্থিত আছে, দল সংগঠন চবে উপস্থিত আছে। ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে। এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সেই তিনিটা দিনত যিদিনকেইটাত কনফাৰেন্স হ'ব, অধিৱেশন হ'ব, সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোৱে জানো, আপোনালোকেও জানে যে বড়ো সাহিত্য সভা বড়োসকলৰ সবচে হায়েষ্ট এটা অৰ্গেনাইজেশ্যন। আমি ইয়াৰ আমাৰ অভিভাৱক অৰ্গেনাইজেশ্যন হিচাপে সংগঠন হিচাপে ধৰা হয়। 1952 চনত জন্মগ্ৰহণ কৰাৰ পৰা আজিলৈকে বড়ো ভাষা সাংস্কৃতিক লৈ পেলাই যিখিনি বড়ো সাহিত্য সভাই কাম কৰিছে সেইটো অতুলনীয়। গতিকে আজিৰ সময়ত বড়ো ভাষা বিশ্ববিদ্যালয়ত আজি শিক্ষা গ্ৰহণ কৰিব পাৰিছে, গৱেষণা হৈছে, বহুতে সাহিত্য একাডেমি পাইছে। অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলো বড়ো ভাষাত আজি গৱেষণা কৰিছে। চ' এটা নেশ্যনেল লেভেলত এটা অৱস্থাত বড়ো ভাষা আহি গ'ল আৰু 8th শিডিউলত ৰিকগনাইজ হৈ গ'ল বড়ো ভাষা। আমাতকৈ ভাৰতত বহুত সংখ্যক লোক থকা জনগোষ্ঠী আছে, কিন্তু তেখেতসকলৰ ভাষাও আজি 8th শিডিউলত অহা নাই, কিন্তু বড়োসকলৰ ভাষা আজি 8th শিডিউলত আহি গ'ল। গতিকে বড়ো সাহিত্য সভাৰ দীঘলীয়া যিটো সংগ্ৰাম, দীঘলীয়া যিটো পৰিশ্ৰম, এইটো এতিয়া ফল ধৰি আছে। মই আশা ৰাখিছোঁ এই অধিৱেশনৰ পিছত বড়ো ভাষা সংস্কৃতি বিশ্বৰ বুকত আৰু এখোজ আগুৱাই যাব, মই সেইটোকে আশা ৰাখিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।